জুন জুলাই মাহত আমি আৰু 15-16 হাজাৰ চাকৰি আমি এডভাৰটাইজ দি আছো। হাই বন্ধুসকল, ওয়েলকাম ব্যাক টু আৰ ভিডিঅ' টিপছ ফকিৰ ফিজিকেল একাডেমি চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আশা কৰোঁ সকলে ভালে আছে, কুশলে আছে আৰু ভালে থাকিব। যিহেতু বহুত এটা গুড নিউজ বুলি ক'ব পাৰোঁ আমি। যিহেতু জুন জুলাই মাহৰ ভিতৰত আমাৰ CM ছাৰ কৈছিল যে 10,000 চাকৰি নতুনকৈ এডভাৰ্টাইজমেণ্ট দিয়া হ'ব। 10,000 পদ নহয়, মিনিমাম 15-16 হাজাৰ চাকৰি এডভাৰ্টাইজমেণ্ট দিয়া হ'ব জুন জুলাই মাহৰ ভিতৰত আমাৰ CM ছাৰ কৈছে। আৰু যোৱাকালি CM ছাৰ কৈছিল আৰু সেই ভিডিঅ' ক্লিপটো মই অলপমান পিছতে আপোনালোকক জনাই দিম। আৰু লগতে যিহেতু বহুতে ভাই ভণ্টিসকলে মোক সুধি থাকে যে আমাৰ জুন জুলাই মাহৰ ভিতৰত যিবিলাক চাকৰি দিব বা 10,000 দিয়া কথা আছিল, এতিয়া যদি আমাৰ 15-16 হাজাৰ দিয়া হয়, তেনেহ'লে সেই চাকৰিৰ ভিতৰত আমাৰ কোনটো কোনটো বিভাগ থাকিব পাৰে বা তাৰ ভিতৰত আমাৰ অসম পুলিচ AB UB SI কামাণ্ডো বেটেলিয়ন SI কামাণ্ডো এই পদবিলাক আমাৰ থাকিবনে নাই সকলোখিনি জনাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলটি নতুনভাৱে ভিজিট কৰিছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন লগতে এনালাইজ ভিডিঅ'বিলাক সকলোৰে আগত পাবলৈ। বন্ধুসকল, এতিয়া আপোনালোকে মন কৰিব, যিহেতু আমাৰ CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ অলৰেডি কৈ দিছিলে যে 10,000 চাকৰি এডভাৰ্টাইজমেণ্ট দিয়া হ'ব জুন জুলাই মাহৰ ভিতৰত। আৰু তাৰ ভিতৰত যিহেতু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বহুত পদ খালী আছে আৰু এগ্ৰিকালচাৰ, যিহেতু এই দুটা পদৰহে আপোনালোকৰ কথা কৈছিল, কিন্তু অসম পুলিচৰ কথা কোৱা নাই। কিন্তু আকৌ মন কৰিব, কিছুদিনমান পিছত আকৌ আমাৰ CM ছাৰ যিহেতু কাৰ্বি আংলঙত গৈছিল, তাতে কৈছিল যে অসম পুলিচ ভেকেঞ্চি আহিব বা যিসকলক সেই কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীসকলক এপ্লাই কৰিবলৈ কৈছিল অসম আৰক্ষীত বা ভেকেঞ্চি বহুত খালী থকাৰ কথা কৈছিলে। তাৰপিছত আকৌ আমাৰ DGP ছাৰ GP সিং ছাৰে ক'লে যে আপোনালোকৰ প্ৰায় 4,500-5,000 মান ভেকেঞ্চি আকৌ আপোনালোকৰ মুকলি কৰি দিয়া হ'ব। যিটো আপোনালোকৰ প্ৰচেছটো থাকিব PhD PhD, সেইটো আপোনালোকৰ কোনো ধৰণৰ চেঞ্জ বা পৰিৱৰ্তন কৰা নহ'ব, আপোনালোকে চেষ্টা কৰি যাওক, নহয় জানো? সেইকাৰণে এতিয়া মই আপোনালোকক জনাই দি আছোঁ, যিহেতু আকৌ আমাৰ CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ যোৱাকালি ক'লে আৰু যোৱা দুদিনমান হৈ গ'ল এখন কেবিনেট বৈঠক হৈছিল, সেই কেবিনেট বৈঠকত সিদ্ধান্ত লৈছিল। আৰু যোৱাকালি যিহেতু আমাৰ CM ছাৰ লাইভ আহি ক'লে যে আমাৰ জুন জুলাই মাহৰ ভিতৰত মিনিমাম 15-16 হাজাৰ চাকৰি এডভাৰ্টাইজমেণ্ট দিয়া হ'ব। আৰু তাৰ ভিতৰত কি কি থাকিব পাৰে সেইটো মই আপোনালোকক জনাই দি আছোঁ প্ৰথমে। তাৰপিছত আমাৰ CM ছাৰ কি কৰে সেই ভিডিঅ' ক্লিপটো মই জনাই দিম। এতিয়া মন কৰিব আপোনালোকে, যিহেতু 15,000 চাকৰি এডভাৰ্টাইজমেণ্ট দিয়া হ'ব জুন জুলাই মাহৰ ভিতৰত, তেনেহ'লে ইয়াৰ ভিতৰত আপোনালোকৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট থাকিব, তাৰপিছত আপোনালোকৰ এগ্ৰিকালচাৰ থাকিব, ইয়াৰ পিছত আপোনালোকৰ অসম পুলিচ AB UB UB SI আৰু যিটো আপোনালোকৰ কামাণ্ডো SI আৰু কামাণ্ডো পদ আপোনালোকে দেখিব পাৰিব। যিহেতু আপোনালোকে এইটো সকলোৱে জানে, কিছুদিনমান আগতে যিটো আপোনালোকৰ কামাণ্ডো SI আছিলে, সেই পদত এজনৰ চিলেকশ্যন হ'ব পৰা নাই। সেইকাৰণে যিটো আপোনালোকৰ SI কামাণ্ডো আছে বা AB SI আছে, সেই পদবিলাকো আপোনালোকৰ মুকলি কৰি দিয়া হ'ব। লগতে SI পদো আপোনালোকে দেখিব পাৰিব আৰু আপোনালোকে যিটো AB UB লগতে কামাণ্ডো বেটেলিয়ন পদ আপোনালোকে দেখিব পাৰিব। সেইকাৰণে আপোনালোকে এতিয়াও যদি চেষ্টা আৰম্ভ কৰি দিয়া নাই, তেনেহ'লে আপোনালোকে চেষ্টা আৰম্ভ কৰি দিয়া। আৰু লগতে আপোনালোকে এইবাৰতে কেনেকৈ চাকৰি পাব, ইয়াৰ ওপৰত মই আপোনালোকক এটা নেক্সট ভিডিঅ' বনাই দিম, যে আপোনালোকে কি প্ৰচেছ কৰিব লাগিব বা আপোনালোকে কোনকেইটা ভুল নকৰিলে আপোনালোকে এবাৰতে ছাকচেছফুল হ'ব পাৰিব বা আপোনালোকে এবাৰতে চাকৰি পাব। লগতে কামাণ্ডো বেটেলিয়নত কিমান মাৰ্ক পালে আপোনালোকে এজন কামাণ্ডো হ'ব পাৰিব, ইয়াৰ ওপৰত মই আৰু নেক্সট ভিডিঅ' বনাই দি দিম। এতিয়া আপোনালোকে চাই লওঁ আমাৰ CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ কি ক'লে। অহা জুন জুলাই মাহত আমি আৰু 15-16 হাজাৰ চাকৰি আমি এডভাৰটাইজ দি আছোঁ। অহা জুন জুলাই মাহত আমি আৰু 15-16 হাজাৰ চাকৰি আমি এডভাৰটাইজ দি আছোঁ। অৰ্থাৎ নিৰন্তৰ বিকাশ, আমি ক'তো 1 লাখ বুলি ৰখি যোৱা নাই, আমি আগবাঢ়ি গৈ থাকিম।